ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ 2025-26 বৰ্ষৰ ছাত্ৰ একাদশ সভাৰ নিৰ্বাচনৰ অন্তিমটো ফলত আমি উপস্থিত হৈছোঁ আৰু আজি ইয়াৰ সমবেত হোৱা আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত নিৰ্বাচন পৰিচালনাৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল সম্পূৰ্ণ কৰিম গোটেই প্ৰক্ৰিয়াটো আমি খুব শান্তিপূৰ্ণভাৱে আৰু সফলতাৰে শেষ হৈছে বুলি মই অনুমান কৰিছোঁ সময় অনুযায়ী আমি গোটেই প্ৰক্ৰিয়াটো আমি তেনেকৈ সম্পূৰ্ণ কৰি আছোঁ আৰু খন্তেক পিছতে আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে তোমালোকে ঘৰা ঘৰিকৈ শান্তভাৱে ঘৰলৈকে মই গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰীৰ কাৰণে তলৰ ফালৰ পৰা কৈছোঁ দুগৰাকী প্ৰাৰ্থী আছিলে জানমণি চেতিয়া আৰু ৰিকিমণি শইকীয়া ইয়াতে জানমণি চেতিয়াই লাভ কৰা ভোটৰ পৰিমাণ 610 আৰু ৰিকিমণি শইকীয়াই লাভ কৰা ভোটৰ পৰিমাণ 759 গতিকে আমি ৰিকিমণি শইকীয়াক নিৰ্বাচিত ঘোষণা কৰিছোঁ নিশিতা গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ সংখ্যা 458 আৰু 907 ভোটেৰে বিষ্টিৰাণী ফুকন আস্থা চাংমাই আৰু ডিম্পী কোঁৱৰ আস্থা চাংমাই লাভ কৰা ভোটৰ সংখ্যা 663 আৰু ডিম্পী কোঁৱৰে লাভ কৰা ভোটৰ সংখ্যা 708 651 আৰু দীপজ্যোতি চেতিয়াই লাভ কৰা ভোটৰ সংখ্যা 734 আৰু আমি দীপজ্যোতি চেতিয়াক বিজয় ঘোষণা কৰিছোঁ দীপজ্যোতি চেতিয়া যদি আছে ভিতৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে তেওঁলোক হ'ল ধৰ্মিষ্ঠা বৰুৱা আৰু শ্যামলী বাইলুঙে লাভ কৰা ভোটৰ সংখ্যা 524 আৰু ধৰ্মিষ্ঠা বৰুৱাই লাভ কৰা ভোটৰ সংখ্যা 870 আমি ধৰ্মিষ্ঠা বৰুৱাক বিজয়ী ঘোষণা কৰিছোঁ তেওঁলোক হ'ল বাস্তৱ প্ৰতিম গগৈ আৰু সুমিত সাহু 623 আৰু বাস্তৱ প্ৰতিম গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা 726 আমি বাস্তৱ প্ৰতিম গগৈক বিজয়ী ঘোষণা কৰিছোঁ আৰু তেওঁক আমি ভিতৰলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰণৱজ্যোতি বৰগোহাঁই আদিত্য গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা 671
আৰু মানৱজ্যোতি বৰগোহাঁয়ে লাভ কৰা ভোটৰ সংখ্যা 682 নেৰ' মাৰ্জিন আৰু আমি মানৱজ্যোতি বৰগোহাঁইক বিজয় ঘোষণা কৰিছোঁ আৰু বিজয়ী প্ৰাৰ্থীসকল যদি ওচৰতে আছে আমি তেওঁলোকক ভিতৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিজয়ী প্ৰাৰ্থী যদি আছে আমি ভিতৰলৈ আমন্ত্ৰণ জনাইছোঁ এবাৰ আমি এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটেৰীৰ কাৰণে 3গৰাকী প্ৰাৰ্থী আছিলে কৌস্তভ ৰাজকুমাৰ ৰাহুল গগৈ আৰু সমন্বয় দিহিঙীয়া ৰাহুল গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা 427 কৌস্তভ ৰাজকুমাৰে লাভ কৰা ভোটৰ সংখ্যা 471 আৰু সমন্বয় দিহিঙীয়াই লাভ কৰা ভোটৰ সংখ্যা 516 সমন্বয় দিহিঙীয়াক আমি ভিতৰলৈ আমন্ত্ৰণ জনাইছোঁ জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে 2গৰাকী প্ৰাৰ্থী আছিলে তেওঁলোক হ'ল বিশ্বজিৎ বৰা আৰু আনজন হ'ল ৰাজদীপ বুঢ়াগোহাঁই ৰাজদীপ বুঢ়াগোহাঁই লাভ কৰা ভোটৰ সংখ্যা 612 আৰু বিশ্বজিৎ বৰাই লাভ কৰা ভোটৰ সংখ্যা 806 ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 3গৰাকী প্ৰাৰ্থী 279 মৌচুম বৰাই লাভ কৰা ভোটৰ সংখ্যা 574 আৰু ভাৰ্গৱ ৰাজখোৱাই লাভ কৰা ভোটৰ সংখ্যা 593 আমি ভাৰ্গৱ ৰাজখোৱাক বিজয় ঘোষণা কৰিছোঁ এইবাৰ আমি প্ৰাৰ্থিত্ব আগবঢ়োৱা 3গৰাকী প্ৰাৰ্থী আছিলে তেওঁলোক হ'ল ভাস্বত প্ৰতিম বৰগোহাঁই জ্যোতিষ্ময় কোঁৱৰ আৰু আনজন আছিলে উদীপ্ত মাউত জ্যোতিষ্ময় কোঁৱৰে লাভ কৰা ভোটৰ সংখ্যা 358 ভাস্বত প্ৰতিম বৰগোহাঁয়ে লাভ কৰিছে 507 আৰু 622 ভোটেৰে উদীপ্ত মাউতক আমি বিজয় ঘোষণা কৰিছোঁ আৰু ভিতৰলৈ